এন্ধাৰত নিৰ্বাচনী সভা আপোনালোকৰ ওচৰলৈ মিত্ৰজোঁটে মোক পঠিয়াইছে যাতে ৰাইজৰ সেৱা কৰিবৰ কাৰণে ক্ষমতাৰ স্বাৰ্থত দিন ৰাতি একাকাৰ কৰিছে প্ৰাৰ্থীয়ে প্ৰথমে চাওক এই দৃশ্য উদাত্ত ভাষণেৰে ভোটাৰক মোহাচন্ন কৰাৰ চেষ্টা চলাইছে এগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীগৰাকীৰ কণ্ঠ চিনাকি যেন লাগিলেও এতিয়াও আপুনি হয়তো নিশ্চিত হ'ব পৰা নাই কোন হ'ব পাৰে এইগৰাকী প্ৰাৰ্থী উপযুক্ত স্থানত গৈ যাতে ভাৰত চৰকাৰো আমাক ইয়াৰ উন্নয়নৰ প্ৰাৰ্থীগৰাকীয়ে এন্ধাৰত ভাষণ দি থকা দেখি এটা সময়ত আগবাঢ়ি আহিছে এগৰাকী মহিলা এন্ধাৰে এন্ধাৰে প্ৰচাৰ চলালে মণিমাধৱ মহন্তই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুনৰবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কিন্তু ইমানতে শেষ হোৱা নাছিল প্ৰাৰ্থীগৰাকীৰ দুৰ্দশা অনুৰূপ দৃশ্য আন কেইখন প্ৰচাৰ সভাতো অৱশ্যে আন কেইখন সভাত সমৰ্থকসকলে মোবাইল টৰ্চ ব্যৱহাৰ কৰাত কিছু সকাহ লাভ কৰিছিল মণিমাধৱ মহন্ত বুধবাৰে নিশা বিজেপি বিধায়িকা আঙুৰলতা ডেকাক লগত লৈ এইদৰেই বটদ্ৰৱাৰ পঞ্চায়তে প্ৰচাৰ চলালে অগপ বিজেপি মিত্ৰজোঁটৰ কলিয়াবৰৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই ৰাজনৈতিক ক্ষেত্ৰত নতুন হলেও আঙুৰলতায়ো বুজি পোৱা হৈছে প্ৰাৰ্থী প্ৰক্ষেপৰ ৰাজনীতি সেয়ে ভোট নষ্ট নকৰিবলৈও ভোটাৰক উপদেশ দিলে বটদ্ৰৱা সমষ্টিৰ বিধায়িকাগৰাকীয়ে এটো নিদলীয় হ'ব পাৰে ভোটটো নষ্ট হ'ব পাৰে গতিকে ভোটটো নষ্ট নকৰিব সেইকাৰণে হাতী একদম চিধা যাব হাতী চাব হাতীটো এনে ডাঙৰে ঢাপকে মাৰি দি গৈছে লক্ষণীয়ভাৱে প্ৰতিখন নিৰ্বাচনী সভাতেই মণিমাধৱ মহন্তৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিল কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু কংগ্ৰেছ দল কেমেৰা পাৰ্চন হিৰকৰ সৈতে ৰূপহীহাটৰ পৰা মুজাম্মিল হক নিউজ 18 অসম নৰ্থ ইষ্ট দিল্লীত গৈ পেলাই তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ হাত শক্তিশালী কৰিবলৈ আগবাঢ়িছোঁ গান্ধী পৰিয়ালৰ ধেমা ধৰিবলৈ আগবঢ়া নাই ৰায়বেৰেলী আমেথিৰ কথা নকওঁ বটদ্ৰৱা আইভেটিৰ কথা কওঁ